গাইজ কি খবৰ? আজি মই এটা নতুন ভিডিঅ' লৈ যিটো ভিডিঅ' তোমালোকৰ বাবে যদি পঢ়া শুনা বহুত ভাল সেইসকল ল'ৰা ছোৱালীৰ বাবেহে। যদি তুমি সঁচাকৈ পঢ়া শুনা তোমাৰ ভাল তেনেহ'লে তুমি এছিষ্টেণ্ট কামাণ্ডাৰ হ'ব পাৰিবা। CSF, ITBP, SSB আৰু এইটো বহুত ভাল চাকৰি। তুমি প্ৰমোশ্যন হৈ তুমি ছিনিয়ৰ কামাণ্ডেণ্টক হ'ব পাৰিবা। ছিনিয়ৰ কামাণ্ডেণ্টৰ কিমান দৰমহা জানা? এছিষ্টেণ্ট কামাণ্ডেণ্টৰ পৰা ছিনিয়ৰ কামাণ্ডেণ্ট হ'বলৈ লাগিব 15-20 বছৰ। কিন্তু তুমি এটা ভাল দৰমহা পাবা, 2 লাখ 2.5 লাখ টকা দৰমহা পাবা, লগতে গাড়ী পাবা, মানুহ পাবা, কুকমেন পাবা, ভাত বনাই দিয়া মানুহ পাবা, চাফাই কৰ্মী পাবা, বহুত। সেইখিনি যদি ভালকৈ পঢ়া শুনা কৰিছা তেনেহ'লে তুমি ভাল ৰেংক এটাত সোমোৱা এছিষ্টেণ্ট কামাণ্ডেণ্টৰ পৰা যদি তুমি সোমোৱা তেনেহ'লে তুমি গাড়ী পাবা অফিচত যাবলৈ, আকৌ থ'বলৈ গাড়ী পাবা। বহুত ধুনীয়া চাকৰি হয়। পঢ়া শুনা আছে যদি তোমাৰ পঢ়াখিনি ৱেষ্ট নকৰিবা। পঢ়া আৰম্ভ কৰা আজিৰ পৰা। সেই একেইখিনি প্ৰশ্ন কিন্তু অকণমান হাৰ্ড আহিব, গ্ৰামাৰ, ৰিজনিং আহিব, লিখিবলগীয়া হ'ব। কি তুমি নোৱাৰিবা নেকি? মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন, মেট্ৰিকত তুমি ষ্টাৰ পাইছা, কিয় নোৱাৰিবা? তুমি পাৰিবা। সেইকাৰণে কৈছোঁ তুমি আজিৰ পৰাই প্ৰিপেয়াৰ কৰা, ফিল্ডত দৌৰা আৰু তুমি এটা ভাল চাকৰিৰ বাবে ইণ্টাৰভিউ প্ৰিপেয়াৰেশ্যন কৰা। তুমি এটা ভাল ৰেংক লৈ ৰিটায়াৰ হ'ব পাৰিবা আৰু ৰিটায়াৰ হোৱাৰ আগতো বহুত জীৱনটো ধুনীয়াকৈ চলিব পাৰিবা। এছিষ্টেণ্ট কামাণ্ডেণ্ট মতলব তুমি গম পাইছাই নহয়। এছিষ্টেণ্ট কামাণ্ডেণ্টৰ পিছত DC হ'ব, DCৰ পিছত কামাণ্ডেণ্ট পিছত ছিনিয়ৰ কামাণ্ডেণ্ট পিছত DIG। ভাল ৰেংকত তুমি থাকিব পাৰিবা। লাইফ তোমাৰ ধুনীয়া হৈ যাব, তোমাৰ ল'ৰা ছোৱালীৰ লাইফ ধুনীয়া হৈ যাব, তোমাৰ পৰিয়ালে গাঁৱৰ মানুহে সন্মান কৰিব। সেইকাৰণে যদি ভালকৈ পঢ়া শুনা আছে তুমি যদি মেট্ৰিকত ষ্টাৰ, হায়াৰ ছেকেণ্ডেৰী ষ্টাৰ পায়, তোমাৰ মানে পঢ়াৰ গুণটো ভাল, তেনেহ'লে এই কনষ্টেবল, এই SI তাতকৈ এটা ওপৰত ভাবা। আৰু ওপৰত ভাবাটো বেয়া কথা নহয়। চেষ্টা কৰা, হৈ যাব তোমাৰ চাকৰি। চেষ্টা কৰা দেই। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ভিডিঅ' তোমালোকক মটিভেশ্যন দি থাকিম। বাই বাই আজিলৈ।